বিজেপিৰ তৰফৰ পৰা স্বয়ং মুখ্যমন্ত্ৰীয়ে কৈ দিছে এইবাৰ পঞ্চায়তত কোনো ধৰণৰ মোকামিলা নহয়, কোনো ধৰণৰ। দ্বিতীয় কথা হ'ল আইন এখন পাছ হৈছে, আগৰ যিখন পঞ্চায়ত এক্ট সেইখন এমেণ্ডমেণ্ট হৈছে, তলৰ লেভেলত পঞ্চায়ত লেভেলত কোনো ধৰণৰ পাৰ্টিৰ টিকেটত নহয়। সেইকাৰণে আজি আমি দৃঢ় সিদ্ধান্ত লৈছোঁ, আমি AGPF পঞ্চায়ত খেলিম আৰু ছেপ্টেম্বৰৰ আগত 2 মাহৰ ভিতৰত আমি সকলো ঠাইতে বুথ কমিটি আমি গঠন কৰিম। এইটো আমাৰ দৃঢ় সিদ্ধান্ত আৰু এই হিচাপে আমাৰ আগবাঢ়িব। আমাৰ দুলালৰ নেতৃত্বত আজি আমি কৈছোঁ বিধানসভা সমষ্টিৰ সভাপতি আৰু জিলাৰ সভাপতি আৰু বিষয়ববীয়াসকলে এটা নেতৃত্ব দিব। তাতে মই থাকিম, আমাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য কি বুলি কয় অবজাৰ্ভাৰ তেখেত থাকিব। আমি সামগ্ৰিকভাৱে অসম গণ পৰিষদৰ যি পূৰ্বৰ ইতিহাস আছিল চিবাঝাৰত, সেই ইতিহাস আমি পুনৰুদ্ধাৰ কৰিম। কাৰ মুখত কোনে সভা দিব? আমি আছোঁ নে নাই বোলা মানুহজনে আকৌ আমাক চিঠি লিখে লিখিতভাৱে যে 10জন আপোনালোক আহক আমি কথা পাতোঁ। যদি নায়ে বুলি কয় তেনেহ'লে তেওঁ আকৌ আমাক চিঠি দি পেলাই কিয় মাতে? আৰু আপুনি নামটো ক'বলৈ কোনে ভয় খাইছে? নাই বুলি কোনে কৈছে? সেইটোকে কথা কৈছোঁ। মই তেওঁক এটা ব্যক্তিগতভাৱে চেলেঞ্জ দিছোঁ আজি ৰাজহুৱাভাৱে। পৰমা ৰাজবংশী তেওঁ যিজনে কৈছে অসম গণ পৰিষদৰ স্থিতি চিবাঝাৰত নাই, যিজনে কৈছে প্ৰাক্তন বিধায়কসকল জাবৰ হৈছে, তেওঁক মই ৰাজহুৱা চেলেঞ্জ দিছোঁ। পাৰ্টিৰ টিকেট এৰক, তেওঁ নিৰ্দলীয় হিচাপে খেলক আৰু জয়নাথ শৰ্মাক খেলক, জাবৰখন প্ৰমাণ কৰি দিব চিবাঝাৰ মানুহ।